আমাৰ মামাই আৰু কিবা কিবি দিব ওলছে গাইছ কি কম বস্তু ল'ব লাগে কেৱল যিমান ইচ্ছা সিমান দিছে খা বহি বহি কেৱল একবাৰ শুনো আহকচোন মামাই আমাক কি দিম বুলি কৈ আছে বৰ্তমানক লাগি এখন ভাষণত মানে যোৱাকালি পৰহি দিনা ভাষণত মানে কি কৈছে আৰু মানে কি মামাই আমাক অমুক দিব ভোগ দিব একবাৰ মামাই কি দিম বুলি কৈছে আপোনালোকে একবাৰ চাই লওকচোন অহা 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত এইবাৰ 3 মাহৰ চাউল একেলগে দিছোঁ নে নাই 3 মাহৰ চাউল পাইছে 1 অক্টোবৰৰ পৰা চাউলৰ লগতে আমি বজাৰতকৈ 30 টকা কম দামত আপোনালোকক দালি দিম আপোনালোকক নিমখ দিম আৰু আপোনালোকক চেনি দিম এইখিনি আপোনালোকে 1 অক্টোবৰৰ পৰা পাব আৰম্ভ কৰিব ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পৰীক্ষা দিয়ে সকলো মাকে ইচ্ছা কৰে যে মোৰ ল'ৰাটোৱে মেট্ৰিক দিয়াৰ আগতে গাখীৰ এগিলাচ অন্ততঃ খাওক কিন্তু বহুত দুখীয়া মানুহ ক'ৰ পৰা খুৱাব 1 অক্টোবৰৰ পৰা মেট্ৰিক পৰীক্ষা যিমান ল'ৰা ছোৱালীয়ে দিব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক আমি মাহত 300 টকাকৈ দি থাকিম যাতে ল'ৰা ছোৱালী কেইটাক আপোনালোকে পুষ্টিকৰ খুৱাব এতিয়া গাইজ শুনছি না কি কৈছে 1 অক্টোবৰৰ পৰা আৰু কি দিম বুলি কৈছে ৰেচন কাৰ্ড থাকিলে মানে কি আৰু এই 3বিধ বস্তু আৰু দিব মানে কি নিমখ দালি চেনি কিবা কিবি এনেকৈ আৰু দিব বুলি কৈছে আৰু তাৰে লগতে চলিসকলকেও একেলগে তাৰমানে কি যিগিলা মানে কি মেট্ৰিক দিব আৰু মানে কি সিহঁতৰ কাৰণেও তাৰমানে মামা ইমান ভাবছি আভাৰ দিনত ভাই এইগিলাখান একো নাছিলে কিন্তু এতিয়া চলিবলগিলা মানে কি কেৱল খাব লাগে পঢ়িব লাগে আৰু ভালকৈ তাৰমানে নাম ৰাখিব লাগে তাৰমানে সেইখিনিয়ে আৰু